শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে আমি সকলোৱে মানি লওঁ যে এনেকুৱা এটা সংঘ য'ত নিয়মানুৱৰ্তিতাত আছে, য'ত শৃংখলাবদ্ধতা আছে, আৰু য'ত জাতীয় জীৱনৰ সাহিত্য, সংস্কৃতি, বস্ত্ৰ উদ্যোগ সকলোতে নেতৃত্ব ল'ব পৰাৰ ক্ষমতা আৰু গুণ আছে। এই শংকৰদেৱ সংঘৰ যিসকল নতুন চাম যুৱক যুৱতীসকল, সেইসকল যুৱক যুৱতীক সেৱা বাহিনীৰ দল হিচাপে জনাজাত আৰু সেইসকলে যিকোনো শংকৰ সংঘৰ অধিৱেশনত তেওঁলোকে দিহা নামৰ পৰা আৰম্ভ কৰি যি ধৰণে পৰিৱেশন কৰে, চুৰিয়া পিন্ধি চাদৰ মেখেলা পৰিধান কৰি যেনেকৈ তেওঁলোকে জাতীয় সাজ পোছাকক সন্মান কৰে, সেইবাবে সমগ্ৰ অসমে নহয়, ভাৰতবৰ্ষই নহয়, আন্তঃৰাষ্ট্ৰীয় স্তৰতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক সুকীয়া পৰিচয় আছে। যাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া অধিৱেশন অনুষ্ঠিত হয়, লাখ লাখ মানুহ সেই অধিৱেশনত সকলো জড়িত হৈ পৰে। আৰু যিয়ে প্ৰথমবাৰৰ বাবে শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যায়, তেওঁ দ্বিতীয়বাৰ আকৌ এবাৰ শংকৰদেৱ সংঘৰ অধিৱেশনত যাবলৈ বিচাৰে। এই অধিৱেশনৰ লগত যিসকল ভক্ত, যিসকল বাপ, সেইসকলৰ যি সুন্দৰ সম্পৰ্ক, এই সম্পৰ্কত এখন অধিৱেশনৰ সময়ত ভালকৈ অনুভৱ কৰিব পাৰি। বোলে আজি শংকৰদেৱ সংঘৰ অধিৱেশন আৰম্ভ হ'ব, 6 মাহ আগৰ পৰাই আলু খেতি আৰম্ভ কৰি দিয়ে কাষৰীয়া গাঁৱৰ ৰাইজে, কাৰণ সেই আলু খুৱাব শংকৰদেৱ সংঘত অহা বাপসকলক। বৈচিত্ৰ্যময় এটা অনুষ্ঠান। ইতিমধ্যে অসম সাহিত্য সভাই সেই বৈচিত্ৰ্যময় ৰূপটোৰ পৰা স্খলিত হৈছে। আজিকালি অসম সাহিত্য সভাক কেন্দ্ৰ কৰি এনেধৰণৰ চৰ্চা আলোচনা কম হয়, কিন্তু একমাত্ৰ শংকৰদেৱ সংঘ আছিল যাৰ বিষয়ে এই ধৰণৰ চৰ্চা হৈ আছিল। এতিয়া শেহতীয়া ৰূপত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিতৰ্কই লৈছে চূড়ান্ত ৰূপ। বৰ্তমানৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে সোচ্চাৰ প্ৰাক্তন প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া ভাৰ্চেছ বাবুল বৰা। কুশল ঠাকুৰীয়া হৈছে এতিয়াৰ প্ৰধান সম্পাদক আৰু বাবুল বৰা হ'ল প্ৰাক্তন প্ৰধান সম্পাদক। প্ৰাক্তন প্ৰধান সম্পাদকে এতিয়া ৰাজহুৱাভাৱে কুশল ঠাকুৰীয়াৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ আনিছে। অহা 18 তাৰিখে কাৰ্যনিৰ্বাহক এখন সভা আহ্বান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই, আৰু সেই অধিৱেশনত প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাক নিমন্ত্ৰণ কৰা হোৱা নাই। ইতিমধ্যে বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই স্পষ্টভাৱে ঘোষণা কৰিছে বাবুল বৰাৰ বিৰুদ্ধে কেইবাটাও বিত্তীয় অনিয়ম আছে, আৰু এই অনিয়ম অভিযোগ তদন্ত কমিটি পৰ্যন্ত গঠন হৈছিল। তদন্ত কমিটিৰ প্ৰতিবেদনৰ পিছত সকলো দায়িত্বৰ পৰা বাবুল বৰাক দিয়া হৈছিল অব্যাহতি। আনকি এই সিদ্ধান্তৰ প্ৰতিলিপি প্ৰতিখন জিলা শাখালৈ প্ৰেৰণ কৰিছিল কুশল ঠাকুৰীয়া অৰ্থাৎ প্ৰধান সম্পাদক ডাঙৰীয়াই। আৰু এতিয়া বাবুল বৰাই কুশল ঠাকুৰীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। 18 জুলাইত অনুষ্ঠিত হ'ব কাৰ্যনিৰ্বাহক। সেই সভাৰ পিছতে সংঘাত অধিক তীব্ৰ হোৱাৰ আশংকা কৰা হৈছে। শংকৰদেৱ সংঘৰ অধিৱেশনত কোটি কোটি টকা, আৰু তাৰ মাজত প্ৰাক্তন প্ৰধান সম্পাদকজনে কেইবাটাও বিত্তীয় অনিয়ম কৰাৰ অভিযোগ, আৰু এতিয়া সেইগৰাকী বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ বিৰুদ্ধেও ভয়ানক অভিযোগ আনিছে। বক্তব্য থাকিব, মন্তব্য থাকিব, পোনপটীয়া সম্প্ৰচাৰত আমি যাম, কিন্তু প্ৰথমতে আপোনালোকক মই শুনোৱাইছোঁ বাবুল বৰাই কি অভিযোগ তুলিছে। শুনক। মান অভিযোগ পত্ৰখনত যে দিছে সেইখন পত্ৰ আজিলৈকে বাবুল বৰাক দিয়া নাই, কিন্তু মিডিয়াৰ হাতত পত্ৰ। এনকুৱাৰী কমিটিৰ ৰিপৰ্ট আজিলৈকে মোৰ হাতত নাই, কিন্তু মিডিয়াৰ হাতত আছে। আপোনালোকে কওক গোপনীয়তা কোনে ভংগ কৰিছে? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ থাকোঁতে এজন প্ৰধান সম্পাদকে যদি গোপনীয়তা ভংগ কৰিছে, তাৰ শাস্তি কি হ'ব পাৰে তেওঁ ইমাজিন কৰিব নোৱাৰিব। ৰহস্যজনকভাৱে প্ৰধান সম্পাদকগৰাকী ইয়াৰ আঁৰত আছে,
আৰু মোক লেতেৰা কৰি যেনে তেনে বৈতনি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে কাৰণ ছেপ্টেম্বৰত পদাধিকাৰৰ পেনেল আহিব তাৰপিছত প্ৰধান সম্পাদক হ'ব প্ৰধান সম্পাদকত বাবুল বৰা যাব আৰু বাবুল বৰাটো আজিলৈকে পিয়া পাৰি বহা বুলি কৈছে যে মই শ্ৰীমন্ত শংকৰদেৱ মোৰ প্ৰতিদ্বন্দ্বিতালৈ অহা নাই মোৰ নাম যেতিয়া হৈছে তাত দ্বিতীয়টা নাম নাই প্ৰথমবাৰৰ কাৰণে মোৰ প্ৰতিদ্বন্দ্বিতা হৈছে 13 চনত মই তেতিয়া দুগৰাকী এজন আপোনালোকে জানে ৰেজিষ্ট্ৰাৰ ৰাতুল বৰা তেতিয়া বিশ্ববিদ্যালয়ত কৃষি বিশ্ববিদ্যালয় ডক্টৰ ৰাতুল বৰা তেখেত মোৰ কণ্টেষ্টত আছিল আৰু জীৱকান্ত বৰা ডক্টৰ তেখেত ঢুকালে তেখেত মোৰ কণ্টেষ্টত আছে দুগৰাকীয়ে মোৰ লগত হাৰিছিলে পোন প্ৰথমবাৰ কাৰণ তাৰ পিছৰ পৰা মোৰ আজিলৈকে কোনো কণ্টেষ্ট নাই আপুনি মৰিগাঁৱতো আপোনালোকে শুনিছে নেকি কণ্টেষ্ট গুৱাহাটীত আপোনালোকে শুনিছেনে কণ্টেষ্ট ক'তো নাই যিবাৰে মই নাই সেইবাৰ কণ্টেষ্ট আছে প্ৰফুল্ল বৰাও কণ্টেষ্টত আহিছে আজি কুশল ঠাকুৰে কণ্টেষ্ট আহিছে গতিকে কুশল ঠাকুৰৰ আচল স্বৰূপটো মই আপোনালোকক কেতিয়াও উদঙাই দিম আজি মই কাগজ দিম যে কুশল ঠাকুৰীয়া হৈছে ইমান বগা সাজ পিন্ধি থকা ব্যক্তিগৰাকী এইগৰাকী ব্যক্তিয়ে লাখ লাখ টকা আত্মসাৎ কৰি বেংকৰ পৰা ডিছমিছ লেটাৰ মই আপোনালোকক দিম এতিয়া ডিচাৰ্জ পোৱা এগৰাকী কৰ্মচাৰী ফাঁকি দি মানুহক আভুৱা ভাৰি মূলৰ কাৰ্যনিৰ্বাহক নতুনকৈ অহা সদস্যবিলাক 16 চনৰ ঘটনাটো গাপ দি তেওঁ এনেকৈ আহিলে মই আৰু পদাধিকাৰে বাধা দিছিলোঁ পদাধিকাৰ বাবে মই বাধা দিছিলোঁ জোনাইত যে আপুনি প্ৰধান সম্পাদকলৈ আহিব নোৱাৰে যুটীয়া সম্পাদক হওক মই বাধা দিয়াৰ কাৰণে আজি মই শত্ৰু হৈ পৰিলোঁ এতিয়া বাবুল বৰা শত্ৰু এইকাৰণে কাৰণ মই তেওঁ প্ৰধান সম্পাদক হোৱাটো কামনা কৰা নাছিলোঁ মই এইকাৰণে কৈছিলোঁ যে কালিলৈ আহি যাব গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘটো এতিয়া টকশ্ব'ত শ্ৰীমন্ত শংকৰদেৱ সংঘটো এতিয়া ফেচবুকত চলিছে আমাৰ নেতৃত্ব ক'ত গ'ল মই আজি 3 দিন অপেক্ষা কৰিলোঁ মোৰ চৰকাৰী লেঠা তাৰ বাহিৰে কিন্তু মই অপেক্ষা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘক ভাল পাওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘক যাতে এনেকৈ বাহিৰত লৈ গৈ পেলাই আলোচনা কৰিবলগীয়া টকশ্ব'ত নহয় তেওঁলোকে নেতৃত্ব আজি 3 দিন মাত নিদিলে এইকাৰণে নিদিলে কাৰণ তেওঁলোক 5 জন বোলাটো এতিয়া 5 জনত নাই যদি আপোনালোকে মিডিয়া যায় মই কওঁ যে উপ পদাধিকাৰ যুটীয়া সম্পাদক 2 জন মই নাম নকওঁ তেখেতসকল এওঁলোকৰ লগত স্বাক্ষৰ কৰাটো নাই এওঁলোকেও নেজানে তেখেতসকলে মিডিয়া গ'লে এতিয়াও কৈছে যে এতিয়া আহক এতিয়া আমি ৰাজহুৱা কৰিম যে আমাক এয়া হৈছে বাবুল বৰাৰ বিস্ফোৰণ আৰু তাৰ মাজত স্পষ্ট প্ৰাক্তন প্ৰধান সম্পাদক আৰু বৰ্তমানৰ প্ৰধান সম্পাদকৰ মাজত এক ডাঙৰ সংঘাত কিন্তু এই সংঘাতৰ মাজত আকৌ শংকৰদেৱ সংঘই বাবুল বৰাৰ বিৰুদ্ধে কিন্তু তদন্ত কমিটি গঠন কৰি তেওঁ যথেষ্ট অনিয়মত জড়িত আছিল বুলি চিহ্নিতও কৰিছিল এই মুহূৰ্তত মোৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত বশিষ্ঠদেৱ ফুকন উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক আৰু বৰ্তমানৰ প্ৰধান সম্পাদকৰ এই যুদ্ধখনে সমগ্ৰ সংঘক কলৈ নিবলৈ গৈ আছে যেন লাগে চাওক অনুপম চক্ৰৱৰ্তী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিচিনা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান বুলি যাক অভিহিত কৰা হয় সেই এটা অনুষ্ঠানত এনেদৰে প্ৰধান সম্পাদক আৰু প্ৰাক্তন প্ৰধান সম্পাদকৰ দৰে ব্যক্তিয়ে যেতিয়া বোকা ছটিওৱা এই ধৰণৰ ৰাজনীতি কৰিছে সেইটো সঁচাকৈয়ে বৰ লজ্জাজনক আৰু সঁচা অৰ্থতে নিন্দনীয় কাৰণ সাধাৰণ মানুহখিনিয়ে কি হেঁপাৰে আপুনি ইতিমধ্যে উল্লেখ কৰিছে সাধাৰণ মানুহখিনিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে যি ধৰণৰ তেওঁলোকে হেঁপাহ আগ্ৰহ আৰু শ্ৰদ্ধাৰে আহে তাৰ বিনিময়ত দেখিবলৈ পোৱা গৈছে এইসকল এই শীৰ্ষস্থানীয় যিসকল প্ৰধান সম্পাদকৰ পৰ্যায়ৰ যিসকল লোক এই লোকসকলৰ বিৰুদ্ধে আৰ্থিক অনিয়মীয় অভিযোগ উঠিছে তেওঁলোকে ইজনে সিজনলৈ বোকা ছটিয়াইছে এই ধৰণৰ হোৱাটো সঁচা অৰ্থতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিচিনা এটা সংগঠনৰ কাৰণে ধৰ্মীয় সংগঠনৰ কাৰণে লাজ লগা বিষয় তাৰ মাজতে মই এটা কথা উল্লেখ কৰিছোঁ যিহেতু আমি এই গোটেই কথাখিনিক লৈ পূৰ্বতে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এতিয়া কিছু সময় পূৰ্বে যিহেতু প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই বৰ্তমানৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে অভিযোগ আনিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল তাৰ আগতেই অৰ্থাৎ আমি যদি চাওঁ যোৱা 23 জুনত এখন মুখ্য কাৰ্যনিৰ্বাহক হৈছিল সেই মুখ্য কাৰ্যনিৰ্বাহকত বিশেষকৈ বাবুল বৰাৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ আছিল সেই অভিযোগকেইটা হ'ল যে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যি মূল চৌহদ আটুৱাটিকা নগাঁও আৰু ধুবুৰী আৰু যোৰহাট গোটৰ নিৰ্মাণ কাৰ্য বিভিন্ন অনিয়ম ধন অপচয়ৰ লগতে বিশ্ববিদ্যালয়ত হোৱা নিযুক্তিকে আদি কৰি বিভিন্ন বিসংগতিৰ বাবে গঠন কৰি দিয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদন তেওঁলোকে বিশেষকৈ সেই কাৰ্যনিৰ্বাহকত প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদনৰ ভিত্তিতেই তাৎক্ষণিকভাৱে কাৰ্যকাৰী হোৱাকৈ বাবুল বৰাৰ লগতে খগেন্দ্ৰ মহেলা বুলি আন এজন ব্যক্তি তেওঁক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো ধৰণৰ দায়িত্বৰ পৰা বিৰত ৰখা হৈছে সেইটো বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া নিজৰ সিদ্ধান্ত নহয় সেয়া সিদ্ধান্ত অৰ্থাৎ 23 জুনত সেই সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘই লোৱাৰ পিছতে বাবুল বৰা সোচ্চাৰ হৈছে এতিয়াৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে
নিশ্চয় কাৰণ এটা কথা ক'ব লাগিব মই অনুপম চক্ৰৱৰ্তী কৈছোঁ যে কুশল ঠাকুৰীয়াই এইটো নিজাববীয়া লোৱা সিদ্ধান্ত নহয় এই সিদ্ধান্তটো লৈছে প্ৰথমে তদন্ত কমিটি গঠন কৰিছে তদন্ত কমিটি প্ৰতিবেদন আহিছে প্ৰতিবেদনৰ পিছত যিখন মূল কাৰ্যনিৰ্বাহক তাত সকলোৱে সিদ্ধান্ত লৈছে আৰু প্ৰতিলিপি যিটো প্ৰেৰণ কৰিব লাগে বৰ্তমানৰ প্ৰধান সম্পাদকগৰাকীয়ে যিহেতু সেইটো দায়িত্বত থাকে তেওঁ প্ৰতিলিপি জিলা আৰু শাখাসমূহলৈ প্ৰেৰণ কৰিছে গতিকে তাত কুশল ঠাকুৰীয়া যে কোনোবাখিনিত ষড়যন্ত্ৰ কৰিছে বুলি অকলে ষড়যন্ত্ৰ কৰিছে বুলি তেনেকুৱা ধৰণৰ কোনো কথা ক'ব নোৱাৰি যদিও বা তেওঁ অভিযোগ কৰিছে প্ৰাক্তন প্ৰধান সম্পাদকগৰাকী কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব যে যিগৰাকী বাবুল বৰা প্ৰাক্তন প্ৰধান সম্পাদক তেওঁ কেইবাটাও কাৰ্যকলাপৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘত আজি বহু এটা যুগতকৈ অধিক সময় এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘত দায়িত্ব লৈ আছে যিটো কাৰণে বহুতেই এই তেওঁৰ বিৰুদ্ধে অভিযোগ কৰে যে বিশেষকৈ আমি যদি চাওঁ সাহিত্য সভাৰ ক্ষেত্ৰত পৰমানন্দ ৰাজবংশী যিটো ভূমিকা আছিল বাবুল বৰাও ভূমিকা আছিল একেই আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত গতিকে তেনেকুৱা ধৰণৰ কথাটো বহুতে অভিযোগ কৰে আৰু সমান্তৰালভাৱে তেওঁৰ বিৰুদ্ধে এই একনায়কত্ববাদৰ এটা বিশেষকৈ অভিযোগ তোলে যে তেওঁ এক প্ৰকাৰ একচ্ছত্ৰী সম্ৰাটৰ দৰে কাম কৰিবলৈ যায় শ্ৰীমন্ত শংকৰদেৱ সংঘত তেনেকুৱা ধৰণৰ অভিযোগ বিভিন্ন সাধাৰণ পক্ষ যিহেতু আমি লগ পাওঁ তেওঁলোকৰ যিসকল বাপ বৈষ্ণৱ আছে তেওঁলোকৰ পৰা আমি যিখিনি কথা গম পাওঁ তেওঁলোকে সেই কথাটো অভিযোগ কৰে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এইজন যি প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা তেওঁক যিহেতু দোষী সাব্যস্ত ইতিমধ্যে তদন্ত কমিটিয়ে কৰিছে আৰু মূল কাৰ্যনিৰ্বাহকত সেই সিদ্ধান্ত লোৱা হৈছে তেওঁক বিৰত ৰাখিবৰ কাৰণে গতিকে আহিব লগা যিখন 18 তাৰিখৰ যিখন কাৰ্যনিৰ্বাহক তেওঁ কাৰ্যনিৰ্বাহকত তেওঁকতো ইতিমধ্যে বহিষ্কাৰ কৰা সিদ্ধান্ত ল'লে গতিকে তেওঁ কিয় মাতিব ইতিমধ্যে তেওঁ অভিযোগ কৰিছে মোক মতা নাই মোক কাৰ্যনিৰ্বাহলৈ মতা হোৱা নাই আপুনিও ইতিমধ্যে কথাষাৰ কৈছে কিন্তু তেওঁক মাতিব কিয় ইতিমধ্যে তেওঁ সকলো কামৰ পৰা তেওঁক আঁতৰাই ৰখা হৈছে গতিকে পৰৱৰ্তী পৰ্যায়ত এইখিনি যিখিনি সিদ্ধান্ত হৈছে সিদ্ধান্ত হোৱাৰ পাছতে তেওঁলৈ আচলতে তেওঁক দোষী সাব্যস্ত কৰা হৈছে পৰৱৰ্তী পৰ্যায়ত যদি বাবুল বৰাই প্ৰাক্তন প্ৰধান সম্পাদকগৰাকীয়ে যদি বৰ্তমানৰ প্ৰধান সম্পাদকৰ বিৰুদ্ধে তেওঁৰ কিবা অভিযোগ আছে বা তেনেধৰণৰ অনিয়মৰ তেওঁ যদি সঁচাকৈ কিবা তথ্য আছে নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত আমি নিশ্চয়কৈ গম পাম বা তেওঁ সেইখিনি সেই সময়লৈকে নিশ্চয়কৈ অপেক্ষা কৰিব লাগিব বৈশিষ্ট্য আমি যদি মন কৰোঁ মই ধৰি ল'লোঁ এটা কাৱৈ মাছ আমি যদি মন কৰোঁ সি পানীত থাকে এই পানীত থকাৰ পিছত তাক যদি আমি পাৰত তুলি দিওঁ মাছটোৱে খুব জঁপিয়াই বহুত সময় ধৰি জঁপিয়াই থাকিব পাৰে ঠিক সেইধৰণে অসম সাহিত্য বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অধিৱেশনত বহুত দেৰিলৈকে কোনোবা যদি ক্ষমতাত থাকে দীঘলীয়া সময় ধৰি ক্ষমতাত যদি থাকে সংগঠন বা ৰাজনীতিৰ দলত যদি দীঘলীয়া সময় ধৰি ক্ষমতাত থাকে তেতিয়াহ'লে অৱস্থাটো কাৱৈ মাছৰ নিচিনাই হয় ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ লগে লগে জঁপিয়াবলৈ আৰম্ভ কৰে বোধ কৰোঁ এই মুহূৰ্তত বাবুল বৰাৰ এই পৰিৱেশ আৰু পৰিস্থিতিয়ে হৈছে যাৰ কাৰণে তেওঁ প্ৰত্যক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে এতিয়াৰ প্ৰধান সম্পাদকক কিন্তু তাৰ মাজেদি শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ প্ৰথমবাৰৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে এই বিতৰ্ক অৱসান কৰাবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনে পদক্ষেপ গ্ৰহণ কৰিব সি এটা ডাঙৰ প্ৰশ্ন বৈশিষ্ট্য নিশ্চয় অনুপম চক্ৰৱৰ্তী কথাটো হ'ল বিতৰ্ক আচলতে বহু ক্ষেত্ৰত আহে ধৰক কোনোবাই গাহৰি পোহা কোনোবাই ধৰক ছাগলী পোহা কোনোবাই কুকুৰা পোহা এনেকুৱা ধৰণৰ কাৰণেও সমাজৰ পৰা এঘৰীয়া কৰাই সিদ্ধান্ত লয় সেই ধৰণৰ কথাবোৰৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছুসংখ্যক ব্যক্তিৰ কাৰণে আহে কিন্তু এই যিটো মূলৰ ভাগত বিশেষকৈ তেওঁলোকৰ যি একেবাৰে শীৰ্ষ পৰ্যায়ত এই ধৰণৰ বিত্তীয় অনিয়মৰ কথাটো এইবাৰ শেহতীয়াকৈ এইটো এটা বৃহৎ আচলতে অনিয়মৰ কথা পোহৰলৈ আহিছে যিটোৱে হয়তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি মানুহৰ যিটো আস্থা যিটো ভাৱমূৰ্তি বা যিটো শ্ৰদ্ধা সেইখিনি হয়তো কোনোবাখিনিত নোহোৱা কৰিব এনেকুৱা এটা পৰ্যায় কেতিয়াও পাব লগা নাছিল কিন্তু যিহেতু এই সিদ্ধান্তটো বা এই গোটেই কথাখিনি তদন্ত কমিটিৰ তৰফৰ পৰা তদন্ত কমিটিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে গতিকে এনে ক্ষেত্ৰত বৰ্তমানৰ প্ৰধান সম্পাদক নিশ্চিতভাৱে বৈশিষ্ট্যই ঠিক কথাই কৈছে শীৰ্ষ নেতৃত্বৰ দ্বন্দ্ব কেতিয়াও ভাল কথা নহয় আৰু স্বাভাৱিকতে শীৰ্ষ নেতৃত্বৰ এই দ্বন্দ্বৰ মাজত প্ৰধান সম্পাদক আৰু প্ৰাক্তন প্ৰধান সম্পাদকৰ দ্বন্দ্ব আহি পৰিল সেই বিষয়বোৰ ভিতৰত হোৱা হ'লে ভাল আছিল কাৰণ তেওঁলোকৰ যি সেৱা বাহিনী তেওঁলোকৰ মহিলাৰ যি অৱদান তেওঁলোকে অসমীয়া সংস্কৃতিক ধৰি ৰখাৰ যি চেষ্টা ভাষা সংস্কৃতি বস্ত্ৰ চাৰিওফালে সংগীত লোককলা লোককৃষ্টি শ্ৰীমন্ত শংকৰদেৱ সংঘই যেনেকৈ ধৰি ৰাখিছে মই ভাবোঁ আজিৰ তাৰিখত
সেই ধৰণে আগ্ৰাহী মনোভাৱত জাতীয় জীৱনক ধৰি ৰখা সংগঠন প্ৰায় নোহোৱা হৈ গৈছে সেইবাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদি বদনাম হয় আমিও তাত দুখ পাম আশা কৰিছোঁ পৰিৱৰ্তন হ'ব আৰু এই ধৰণৰ বাকযুদ্ধ পৰৱৰ্তী সময়ত আমি দেখুৱাবলগীয়া পৰিস্থিতি নহয়